মহামানৱ মহাত্মা গান্ধীৰ কথা মোৰ মনলৈ আহে। কাৰণ মই এই কথাটো এইকাৰণে ক'ব খুজিছোঁ যে মহাত্মা গান্ধীৰ জীৱন দৰ্শন যদি চোৱা যায়, যদি বিশ্লেষণ কৰি চোৱা যায়, তেতিয়াহ'লে আমি সকলোৱে দেখিম যে তেখেতে যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ কাৰণে তেওঁ ভাৰতবৰ্ষক ব্ৰিটিছৰ পৰা শাসন উফৰাই স্বাধীনতা আনিবৰ কাৰণে তেখেতে যি নেতৃত্ব প্ৰদান কৰিছিল, সেই কথাবিলাক যদি খুব ভালকৈ বিশ্লেষণ কৰা যায়, তেতিয়াহ'লে আমি সকলোৱে দেখিম যে তেখেতৰ ব্যক্তিত্ব গঢ়িবৰ কাৰণে তেখেতে কোনখিনি কাম কৰিছিল আমি সকলোৱে জানো। মোৰ মাত্ৰ আপোনালোকৰ আগত কথাটো ক'বৰ কাৰণে মোৰ মন গৈছে, সেইকাৰণে মই আপোনালোকক ব্যক্ত কৰিব খুজিছোঁ। গতিকে তেনেকুৱা বহু ব্যক্তি আছে যিবিলাক ব্যক্তিৰ কাৰণে সমাজত বা আমি অসমৰ প্ৰেক্ষাপটতো যদি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে অসমতো তেনেধৰণৰ ব্যক্তিৰ জন্ম হৈছে, যিবিলাক ব্যক্তিয়ে তেওঁলোকৰ সেই সবল ব্যক্তিত্বৰ কাৰণে তেওঁলোকে সমাজখনক নেতৃত্ব দিবৰ কাৰণে সক্ষম হৈছে। তেনেকুৱা বহু ব্যক্তি আছে। আধ্যাত্মিক দিশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি কথা ভাবিব পাৰোঁ, মহাপুৰুষ মাধৱদেৱৰ আমি কথা ভাবিব পাৰোঁ, পৰৱৰ্তী সময়ত আহি ডক্টৰ ভূপেন হাজৰিকালৈকে যিসকল ব্যক্তিৰ কথা আমি আলোচনা কৰোঁ, সেই ব্যক্তিসকলে কিন্তু প্ৰথমতে নিজৰ ব্যক্তিত্বক খুব ভাল ধৰণে নিজৰ ব্যক্তিত্বক গঢ় দিছে আৰু তাৰ পাছতে তেওঁলোকে সেই দিশেৰে সামাজিক দিশত হওক বা সাংস্কৃতিক দিশত হওক তেওঁলোকে জাতিটোক নেতৃত্ব দিবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি বিভিন্ন সময়ত আমাৰ ছাত্ৰ সন্থাৰ মজিয়াটো এই কথাখিনি আমি আলোচনা কৰোঁ যে আমি কেনেধৰণে আমাৰ নতুন প্ৰজন্মক আমি ভাল ধৰণে পৰিকল্পিতভাৱে আমি কেনেধৰণে তেওঁলোকক আগুৱাই নিব পাৰোঁ, তেওঁলোকৰ ব্যক্তিত্ব ভাল হোৱাৰ লগে লগে তেওঁলোকে যাতে সমাজখনক নেতৃত্বও দিব পাৰে, সেই কথাবিলাকো আমি বিভিন্ন সময়ত আলোচনা কৰোঁ। গতিকে আমাৰ মাজত বিভিন্ন সময়ত আলোচনা হয় যে ছাত্ৰ সন্থা কৰা বিষয়টোক যদি আমি আলোচনা কৰোঁ, কাৰণ মই এজন ছাত্ৰ সন্থাৰ বিষয়ববীয়া হিচাপে, তেতিয়া বিভিন্ন সময়ত এই কথাবিলাক আলোচনা হয় যে ছাত্ৰ সন্থা কৰি থকা বিষয়ববীয়াসকল গৈ কেৱল মাত্ৰ ৰাজনীতিৰ লগতে জড়িত হয় নেকি, নে ৰাজনৈতিক ক্ষেত্ৰখনতে তেওঁলোকে অকল নেতৃত্ব দিয়ে নেকি, এই কথাবিলাকো আলোচনা হয়। তেতিয়া আমি পৰ্যালোচনা কৰোঁ, আমি চাওঁ যে নহয়, ছাত্ৰ সন্থাৰ জড়িত হৈ ছাত্ৰ সন্থাৰ শিকোৱা কথাখিনি শিকি সমাজত অকল ৰাজনৈতিক ক্ষেত্ৰখনত যে নেতৃত্ব দিছে তেনেকুৱা নহয়। বিভিন্ন ক্ষেত্ৰত ছাত্ৰ সন্থা কৰি যোৱা ব্যক্তিয়ে নেতৃত্ব দিছে। মাত্ৰ 1% মানুহে ৰাজনীতিৰ লগত ছাত্ৰ সন্থা কৰা মানুহ জড়িত হয়। কাৰণ ছাত্ৰ সন্থাত যিখিনি কথা শিকিবলৈ পোৱা যায় বা সংগঠনটোত যিখিনি কথা শিকিবলৈ পোৱা যায়, সেই নেতৃত্ব শিকাৰ পিছত সেই ব্যক্তিত্বৰ অধিকাৰী যিসকল হয়, তেওঁলোকে কিন্তু যদি শিক্ষকতা বৃত্তিৰ লগত যদি তেওঁলোক জড়িত হৈছে, সেই ছাত্ৰ সন্থা কৰি যোৱা সেই বিষয়ববীয়াসকলে যিসকল বৰ্তমান শিক্ষা গুৰু হিচাপে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত তেওঁলোকে শিক্ষাগতৰ লগত জড়িত হৈ আছে, তেওঁলোকে কিন্তু সেই এক দিশেৰে শৈক্ষিক দিশতো তেওঁলোকে এক প্ৰকাৰে নেতৃত্ব কিন্তু দি থাকিছে বা দি আছে। বহু ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সংবাদ সেৱাৰ লগত জড়িত হৈ আছে, সমাজখনকো সেই সামাজিক দায়বদ্ধতাৰে সাংবাদিকসকলে যেনেধৰণে এটা নেতৃত্ব দি আছে, অৰ্থাৎ বিভিন্ন দিশেৰে ছাত্ৰ সন্থা কৰি যোৱা ব্যক্তিয়েও সমাজত নেতৃত্ব দি আছে। আমি বিভিন্ন সময়ত দেখোঁ যে কেতিয়াবা এনেকুৱাও হয় যে সফলভাৱে নেতৃত্ব দিব পাৰিছে নে নাই পৰা, সফল নেতৃত্বৰ অধিকাৰী হ'ব পাৰিছে নে নাই পৰা, সেই কথাবিলাকো আলোচনা হৈ থাকে। গতিকে মই ভাবোঁ বা আমি আলোচনা কৰোঁ যে ভাল এটা ব্যক্তিত্ব গঢ়ি তুলি সমাজখনক নেতৃত্ব দিবৰ কাৰণে কিন্তু বহু অভিজ্ঞতাৰ প্ৰয়োজন হয়। কাৰণ বিভিন্ন সময়ত বহু প্ৰত্যাহ্বান আহে। কাৰণ মানুহ এজনৰ জীৱনতে আগবাঢ়ি যোৱাৰ এই যিটো কণ্টকাকীৰ্ণ যিটো পথ, মানুহৰ নিজৰ প্ৰত্যেকজন ব্যক্তিৰে জীৱনত বহু কণ্টকাকীৰ্ণ পথ থাকে, বহু ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আগবাঢ়ি যাব লগা হয়। গতিকে কেৱল যে সমাজত আগবঢ়াই নিবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত নেতৃত্বৰ প্ৰয়োজন হয় সেইটো কথা নহয়, পৰিয়ালটোকো খুব সফলভাৱে সমাজত মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ কাৰণেও কিন্তু এটা নেতৃত্বৰ প্ৰয়োজন হয়। অৰ্থাৎ নিজৰ পৰিয়ালটোকো সফলভাৱে নেতৃত্ব দি আগবঢ়াই নিব পৰাটো
সেই নেতৃত্বৰ ভিতৰতে পৰে বুলি আমি আলোচনা কৰিব পাৰোঁ বা সেই বিষয়ে আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। কাৰণ বিভিন্ন সময়ত আমি দেখোঁ যে পৰিয়ালবিলাকৰ কথা আলোচনা হয়, আলোচনা হওঁতে কয় যে তেওঁলোকৰ পিতৃ মাতৃ খুব ভাল আছিল, খুব সফলভাৱে তেওঁলোকে নিজৰ সন্তানক আগবঢ়াই নিলে, ক'ৰবাত নেতিবাচক কথাও আলোচনা কৰে। গতিকে সেইকাৰণে সেই বিষয়বিলাকৰ ক্ষেত্ৰত বহুত এখন বহল আলোচনাৰ এখন পথাৰ ব্যক্তিত্বৰ নেতৃত্ব। গতিকে সেই বহল চিন্তা, বহল এটা অধ্যয়নৰ প্ৰয়োজন সেই কথাবিলাকৰ। কাৰণ কেইবাটাও বিষয় ইতিমধ্যে আমাৰ ছাৰে চুই গৈছে, তেখেতে কেইবাটাও পইণ্টৰ কথা কৈ গৈছে। গতিকে সেই মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে সৰু সৰু কিছুমান চিন্তাৰ জৰিয়তে নিজক আগবঢ়াই নিয়াৰ এটা ব্যৱস্থা কৰিব পাৰে। গতিকে মই ভাবিম যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও কিছু নতুন নতুন পৰিকল্পনা ল'ব লাগিব। কাৰণ মই এই কথাটো এইকাৰণে কৈছোঁ, কাৰণ আপোনালোকে যিখন অসমৰ সপোন দেখে বা আমি যিখন অসমৰ সপোন দেখোঁ, যিখন অসমৰ ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে যাতে অসমখন কেনেধৰণে আমি আগবঢ়াই নিব পাৰোঁ, বিশ্বৰ বুকুত কেনেধৰণে অসমীয়া জাতিসত্তাক স্বাভিমানেৰে কেনেধৰণে আমি আগবঢ়াই নিব পাৰোঁ, সেই কথাবিলাক যেতিয়া আলোচনা হয়, আলোচনা হোৱাৰ সময়ত কিন্তু সেই কথাবিলাক হ'বৰ কাৰণে আমি নতুন প্ৰজন্মই বা আমাৰ যিসকল অনুজ আছে বা যিসকল অগ্ৰজ তেওঁলোকেও এক নতুন চিন্তা চৰ্চাৰে কিন্তু জাতিটোক আগবঢ়াই নিবৰ কাৰণে বিভিন্ন সময়ত পৰিকল্পনা লোৱা খুবেই প্ৰয়োজন আছে। সেই পৰিকল্পনা অৰ্থনৈতিক পৰিকল্পনা হ'ব পাৰে, সামাজিক দিশত কাম কৰিব লগা পৰিকল্পনা ল'ব লাগিব, ক্ৰীড়াৰ দিশত পৰিকল্পনা ল'ব লাগিব। তেতিয়াহে কিন্তু আমি যিখন অসমৰ কথা ভাবোঁ, য'ত কাৰণ এইখন অসম বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী লোকেৰে গঠিত এখন বৃহত্তৰ অসমীয়া সমাজ। গতিকে এই অসমীয়া সমাজখনক আগবঢ়াই নিবলৈ হ'লে আমি অৰ্থনৈতিক দিশৰো শক্তিশালী হ'ব লাগিব, আমি সাংস্কৃতিক দিশৰো শক্তিশালী হ'ব লাগিব, শৈক্ষিক দিশৰো শক্তিশালী হ'ব লাগিব। আৰু সেই পৰিকল্পনা, সেই আশা নতুন প্ৰজন্মৰ প্ৰতি সকলোৰে আছে। গতিকে সেইকাৰণে সেই নতুন প্ৰজন্মইও তেওঁলোকৰ ব্যক্তিত্ব শুদ্ধ ৰূপত আগবঢ়াই নিব লাগিব। আৰু ব্যক্তিত্ব শুদ্ধ ৰূপত আগবঢ়াই নিয়াৰ লগে লগে তেওঁলোকে সেই বিশেষ ক্ষেত্ৰখনত নেতৃত্ব দিব পাৰিব। আৰু যেতিয়া নেতৃত্ব দি আগবঢ়াই নিব, তেতিয়াই তেওঁলোকৰ কথা বা তেওঁলোকক লৈ অঞ্চলত গৌৰৱ হ'ব, জিলাখনত গৌৰৱ হ'ব, সমগ্ৰ অসমত গৌৰৱ হ'ব, জাতিয়ে গৌৰৱ কৰিব পাৰিব। কাৰণ মই দেখিছোঁ, মই গোলাঘাটৰ পৰা আহিছোঁ, গোলাঘাটত আপোনালোকে সকলোৱে জানে লাভলীনাৰ কথা। গতিকে লাভলীনাই ক্ৰীড়াৰ জৰিয়তে যেনেধৰণে নেতৃত্ব দিছে, সেই নেতৃত্ব দি যেনেধৰণে তেওঁ গোটেই অসমলৈকে গৌৰৱ কঢ়িয়াই আনিছে, ঠিক তেনেধৰণে বিভিন্ন ক্ষেত্ৰত অসমক প্ৰতিনিধিত্ব কৰি অসমৰ নাম জিলিকাই তুলিবৰ কাৰণে বিভিন্ন ব্যক্তি বিভিন্ন দিশত সফল হৈছে, অৰ্থাৎ সফলভাৱে তেওঁ নেতৃত্ব দিছে। গতিকে আমি আশা কৰিম যাতে আগন্তুক দিনবিলাকত এই ধেমাজি অঞ্চলৰ পৰা বহু নতুন প্ৰজন্মই নিজৰ এই অঞ্চলটোক নেতৃত্ব দিব, নিজৰ গাঁওখনক নেতৃত্ব দিব, নিজৰ পৰিয়ালটোক সমাজত মৰ্যাদা সহকাৰে আগবঢ়াই দিবৰ কাৰণে চিন্তা চৰ্চা কৰি আৰু সমগ্ৰ অসমকে ভাৰতবৰ্ষৰ বুকুত বা বিশ্বৰ বুকুত এক সুকীয়া চিনাকি দাঙি ধৰিবৰ কাৰণে নতুন নতুন পৰিকল্পনা আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে ল'ব। তেতিয়াই এটা সফল নেতৃত্ব বুলি বা সফল দিশেৰে নেতৃত্ব দি আগবাঢ়ি গৈছে বুলি আমাৰ মাজত আলোচনা হ'ব, বা সেই কথাবিলাকেই আমি আমাৰ নতুন প্ৰজন্মৰ পৰা আমি আশা কৰোঁ। গতিকে মই বৰ দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই, কাৰণ ধেমাজি জিলা ছাত্ৰ সন্থাই খুব পৰিকল্পিতভাৱে এই অনুষ্ঠান আয়োজন কৰিছে। ইয়াত বিভিন্ন ধৰণৰ বিষয় সংলগ্ন কৰা হৈছে, কাৰণ ইয়াত কুইজ কম্পিটিশ্যনৰ পৰা, সাধু কোৱা প্ৰতিযোগিতাৰ পৰা বিভিন্ন ধৰণৰ বিজ্ঞান সমাৰোহ, বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত অন্তৰ্ভুক্ত কৰিছে। গতিকে এই অনুষ্ঠানৰ জৰিয়তে মই ভাবোঁ যে আমাৰ এই অঞ্চলৰ বিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকল বহু কথাত উপকৃত হ'ব পাৰিব, আৰু তেওঁলোকে এখন মঞ্চ পাবৰ কাৰণে সক্ষম হৈছে, য'ত বিভিন্ন বিদ্যালয়ৰ পৰা আহি ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰি তেওঁলোক আগবাঢ়ি যাবৰ কাৰণে এটা সুবিধা পাইছে। গতিকে মই ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক মই কৃতজ্ঞতা জনাইছোঁ, আৰু আশা কৰিম যাতে আগন্তুক দিনবিলাকতো এনেধৰণে নতুন নতুন চিন্তা চৰ্চাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ কাম কাজ কৰিব, আৰু ধেমাজি
অঞ্চলটোক লৈ বা ধেমাজি জিলাখনক লৈ নতুন নতুন পৰিকল্পনা আগবঢ়াই নিব আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াত বহি আছে, যিসকলে মোৰ মাতটো শুনি আছে, তেওঁলোকৰ প্ৰতি এটাই অনুৰোধ থাকিব যাতে তেওঁলোকে আগন্তুক দিনবিলাকত নিজৰ অঞ্চলটোক লৈ সপোন দেখে, নিজৰ অঞ্চলটোক কেনেধৰণে নিজৰ আপোন কৰি ৰাখিব পাৰি, নিজৰ অঞ্চলটোক লৈ কেনেধৰণে আগবঢ়াই নিব পাৰি নিজৰ অঞ্চলটোক, সেই চিন্তা যাতে প্ৰত্যেকগৰাকী আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী সেই দিশেৰে আগবাঢ়ি যায়। সেইকাৰণে মই এটা কথা ক'ব খুজিছোঁ যে মোৰ অঞ্চলটো মোৰ আপোন হওক, মোৰ সপোন হওক, মোৰ জিলাখন মোৰ আপোন হওক, মোৰ সপোন হওক, মোৰ অসমখন মোৰ আপোন হওক আৰু মোৰ সপোন হওক, সেই দিশেৰে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যায় সেইটো আমি আশা কৰিম। আৰু এটা কথা আশা কৰিম, সেইটোৱে হয় যে আগন্তুক 5টা বছৰ বা 10টা বছৰৰ পাছত আজি যেনেধৰণে ইয়াত আজি মই লাভলীনাৰ কথা কৈছোঁ, ঠিক তেনেধৰণে ইয়াৰ ধেমাজিৰ পৰা গৈ যেতিয়া এজন ব্যক্তিয়ে এটা অঞ্চলত বক্তব্য ৰাখিব, তেতিয়াও যাতে এই ধেমাজি অঞ্চলৰ কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰী ইয়াত বহি থকা বা ইয়াত মোৰ মাতটো শুনি থকা কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ নামো যাতে 5টা বছৰ বা 10টা বছৰৰ পাছত ল'ব পাৰে, সেই সময়ত যাতে গৌৰৱ কৰিব পাৰে যে ধেমাজি অঞ্চলটোক এই ছাত্ৰগৰাকীয়ে বা এই ছাত্ৰীগৰাকীয়ে সাংস্কৃতিক দিশতেই হওক, শৈক্ষিক দিশতেই হওক বা ক্ৰীড়াৰ দিশতেই হওক ধেমাজি অঞ্চলটোক তেওঁ নেতৃত্ব দি আছে, সেই কথাটো যাতে ক'ব পাৰে, সেই আশাকে কৰি পুনৰ আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞতা জনাই মই ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।